এটি পথ দুৰ্ঘটনাৰ পিছতে হস্পিটেলত চিকিৎসাধীন হৈছে পৱনদীপ ৰাজন আৰু পৱনদীপ ৰাজনে এই বৰ্ষত বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে অসমলৈ অহা কথা আছিলে 10 তাৰিখত আৰু 10 তাৰিখত পামহি যি খেলপথাৰ আছে পূব ৰামচৰণী বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা সোণালী জয়ন্তী বৰ্ষৰ অন্তিম দিনৰ কাৰ্যসূচীত গীত পৰিৱেশন কৰিলে হয় কিন্তু দুৰ্ভাগ্যবশতঃ পথ দুৰ্ঘটনা হোৱাৰ পিছত তেওঁ ইয়াতে পৰিৱেশন কৰিব নোৱাৰিব সেইবাবে আজি বিষয়ববীয়াসকলে তেখেতৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনাত মিলিত হৈছে আৰু বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম আৰু কি ধৰণে আপোনালোকৰ বিহুখন আয়োজন কৰিছিলে আৰু পৱনদীপ ৰাজনৰ অহা কথা আছিলে সম্ভৱতঃ গুৱাহাটীত এইবাৰ প্ৰথম তেখেতে বিহু অনুষ্ঠান কৰাৰ কথা আছিলে আমি খুব আশাবাদী আছিলোঁ এই পৱনদীপ ৰাজনক লৈ এইখন পূব ৰামচৰণী বিহু সন্মিলনীয়ে আমি বহুত ধুমধামেৰে এই বিহুখন আমি আয়োজন কৰাত লাগি আছিলোঁ যে নহওক বাৰু তেওঁৰ এই দুৰ্ঘটনা হ'ল সোমবাৰে ৰাতিপুৱা ভাগত গতিকে এইটোতো আৰু আমি মানে ভগৱানৰ ওচৰত আমি এইটোৱেই কামনা কৰিছোঁ যে সোনকালে যাতে আৰোগ্য হওক আৰু তেওঁৰ অনুষ্ঠান পুনৰ আৰু আগৰ দৰে তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰে সেইটোৱে আমি কামনা কৰিছোঁ আৰু পূব ৰামচৰণী বিহু সন্মিলনীয়ে অহা 8, 9, 10 তিনিদিনীয়া কাৰ্যসূচীৰে যি সোণালী জয়ন্তী বৰ্ষৰ আমি আয়োজন কৰিছিলোঁ সেই আয়োজনত প্ৰথম দিনা আছিলে আমাৰ ৰূপংকিতা অলংকিতা দ্বিতীয় দিনা আছিলে মানস প্ৰতিমৰ অনুষ্ঠান আৰু তাৰ লগতে বহু বাৰেবৰণীয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান এই মঞ্চত আপোনালোকে দেখিবলৈ পালে হয় আৰু লগতে 10 তাৰিখে আমি পৱনদীপ ৰাজনৰ মানে বিশেষ আকৰ্ষণ হিচাপে তেওঁক আমি আমন্ত্ৰণ জনাইছিলোঁ গতিকে তেওঁ মানে সেইদিনাখন এই এক্সিডেণ্টটোৰ কাৰণে আমি তেওঁক মানে পষ্টপন কৰিব লগা হ'ল আৰু লগতে তেওঁৰ ঠাইত আমি ঋষি সিং আৰু সমুখা প্ৰিয়া অনুষ্ঠান আমি এই মঞ্চত দেখিবলৈ পাম সেইসমূহ ৰাইজক তেওঁলোকক মানে ৰাইজক আমি এই মঞ্চত তেখেতসকলৰ অনুষ্ঠান মানে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি সমূহ ৰাইজকে নিমন্ত্ৰণ জনাইছোঁ এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে পৱনদীপ ৰাজনৰ পৰিৱৰ্তে আন যি আইডল 13ৰ উইনাৰ আছে সেই দুগৰাকীয়ে কিন্তু ইয়াতে গীত পৰিৱেশন কৰিব এক প্ৰকাৰ বলিউডৰ বা হিন্দীৰ বা মুম্বাইৰ পৰা অহা প্ৰতিষ্ঠিত শিল্পীয়ে কিন্তু গীত পৰিৱেশন কৰিব তিনিদিনীয়া অনুষ্ঠান আছিলে বৰ্ণাঢ্য তাৰে 10 তাৰিখে অন্তিম কাৰ্যসূচী আছিলে আৰু অন্তিম কাৰ্যসূচীত পৱনদীপ ৰাজনে ইয়াতে গীত পৰিৱেশন কৰাৰ কথা আছিলে পৱনদীপ ৰাজনৰ আশু আৰোগ্য কামনা কৰি গুৱাহাটী মহানগৰীত এনেধৰণৰ প্ৰাৰ্থনা হৈছে আৰু বিশেষকৈ পামহিৰ পূব ৰামচৰণী যি বিহু সন্মিলনী আছে এইসকল হৈছে উদ্যোক্তা আৰু তেখেতসকলে আশু আৰোগ্য কামনা কৰিছে বিশেষকৈ এইবাৰ সোণালী জয়ন্তী আছিল আৰু সোণালী জয়ন্তী থকাৰ বাবে তেখেতসকলে বহু আশাৰে নিমন্ত্ৰণ কৰিছিলে কি ক'ব গোটেই কথাখিনি মানে আমি পূব ৰামচৰণী ৰঙালী বিহুৰ এইবাৰ 50তম বৰ্ষ আছিলে সোণালী জয়ন্তী বৰ্ষ আমি খুব ধুমধামেৰে এই অনুষ্ঠানটো পতাৰ কাৰণে আজি প্ৰায় 2 মাহ 3 মাহ ধৰি প্ৰস্তুতি চলাই আছিলোঁ আৰু আমাৰ এইবাৰ বাজেট প্ৰায় 25 লাখ টকাৰ আছিল সেই হিচাপত আমি এই অঞ্চলৰ ৰাইজক এইবাৰ মুম্বাইৰ পৰা আৰ্টিষ্ট আনি পৱনদীপ ৰাজন যিহেতু এজন জনপ্ৰিয় গায়ক তেখেতক নিমন্ত্ৰণ দিছিলোঁ ইতিমধ্যে আমি তেখেতৰ যিটো এক্সিডেণ্ট হোৱা বুলি গম পোৱাৰ পিছত খা খবৰ লোৱাৰ পিছত তেখেতে যিহেতু 10 তাৰিখে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব তাৰ কাৰণে আমি অন্য ছিংগাৰৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে ঋষি সিং আৰু সমুখা প্ৰিয়াৰ অনুষ্ঠান ইয়াতে হ'ব তেখেতসকলেও ইণ্ডিয়ান আইডলত উইনাৰ আছিলে আৰু পৱনদীপ ৰাজন যিহেতু এক্সিডেণ্ট হৈ হস্পিটেলত আছে আমি তেখেতৰ পূব ৰামচৰণী ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি তেখেতৰ আৰু আশু আৰোগ্য কামনা কৰিছোঁ আৰু সোনকালে তেখেতে আৰোগ্য লাভ কৰিবলৈ আশা কৰিছোঁ আৰু এই অঞ্চলত অকল আমি যে এই 3 দিনত আমি শিল্পীকে আমন্ত্ৰণ জনাইছোঁ এনেকুৱা নহয় আমাৰ ইয়াতে থলুৱা যিখিনি শিল্পী আছে বা আমাৰ যিখিনি জনগোষ্ঠীয় যিখিনি নৃত্যৰ দল আছে তেখেতসকলে ইয়াত গীত মাত পৰিৱেশন কৰিব আৰু বিহুৰ দল বিহু হুঁচৰি এইবিলাকো আমাৰ ইয়াৰ আহিব আৰু বাকী আমাৰ স্থানীয় ৰাইজে যিখিনি আমাৰ মহিলা শিল্পী বা আমাৰ ক্লাবৰ আণ্ডাৰত যিখিনি য়ং গ্ৰীণ ক্লাবৰ আণ্ডাৰত যিখিনি আমাৰ শিল্পী আছে তেখেতসকলে ইয়াত সমবেত সংগীতকে ধৰি অন্যান্য বিভিন্ন ধৰণৰ বাৰেবৰণীয়া কৃষ্টিৰ গীত মাত পৰিৱেশন কৰিব পৱনদীপ ৰাজনক হয়তো সম্ভৱতঃ আগধনো দিয়া হৈছিলে হয় আগধন দিয়া হৈছিলে ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ আৰু তেখেতৰ আগধনটো আমাক ঘূৰাই দিব মানে কি পৱনদীপৰ যিখিনি অন্য শিল্পী আছিল পৱনদীপৰ লগত যিখিনি ছোৱালী যিজনী আহিব বুলি কৈছিলে লেডি গায়িকাগৰাকী তেখেতও আমাৰ পৱনদীপৰ লগতে আছিল তেখেত থাকিবই তাৰ পৰিৱৰ্তে আমি ঋষি সিং ডাঙৰীয়াক যোগাযোগ কৰিছোঁ গতিকে আমি তেখেতসকলে ঘূৰাই দিয়া মাননিখিনি আমি ঋষি সিং ডাঙৰীয়াক দিব পাৰিম
এয়া আছিলে ইয়াৰে বিষয়ববীয়াৰ মন্তব্য। উল্লেখ কৰিছোঁ যে পামহি খেলপথাৰ যদি চোৱা যায় বিশেষকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেৰে এটা আৱৰি থকা অঞ্চল আৰু ইয়াতে স্থানীয় শিল্পীসকলকো তেখেতসকলে প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰিছে। সমান্তৰালভাৱে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথম দিনা ৰূপংকৃত অলংকৃত গীত পৰিৱেশন কৰিব, দ্বিতীয় দিনা মানস প্ৰতিমে আৰু তৃতীয় দিনা এতিয়া পৱনদীপ ৰাজনৰ পৰিৱৰ্তে আন দুগৰাকী যি আইডলৰ বিজেতা আছে 13 নম্বৰ খণ্ডৰ তেখেতসকলে ইয়াতে সংগীত পৰিৱেশন কৰিব। আৰু এই মুহূৰ্তত আমিও জনাইছোঁ যে পৱনদীপ ৰাজন সোনকালে সুস্থ হৈ উঠক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।